কৃষ্ণ মহাভাগৱতৰ 12 স্কন্ধৰ সংক্ষিপ্ত বৰ্ণনা। উগ্ৰসভাসুতে শৌনক প্ৰমুখ্যে ঋষিসকলক ভাগৱতৰ শেষত 12 স্কন্ধৰ সংক্ষিপ্ত বৰ্ণনা শুনাইছে। সংক্ষেপে কহিব কথা 12 স্কন্ধৰ, তাক এক চিত্তে শুনা মুনি নিৰন্তৰ। কৃষ্ণ মহাহৰি কৃষ্ণ হল দেৱতা প্ৰধান আৰু তেওঁৰ পৰাই জগতৰ সৃষ্টি হল। জ্ঞান কাণ্ড বিজ্ঞান সহিতে কৈ বিৰকতি উপজাত ভকতি বিদিত হল। বদৰিকাশ্ৰমত নাৰদৰ প্ৰৱেশ ঘটিল আৰু ব্যাসক ভাগৱতৰ উপদেশ দান কৰিলে। মহাধনুৰ্ধৰ অৰ্জুনে অশ্বত্থামাক মুণ্ডন কৰিলে। ব্ৰহ্মাস্ত্ৰৰ পৰা পৰীক্ষিতক গৰ্ভতে কৃষ্ণই ৰক্ষা কৰিলে। সেই কাৰণে তেওঁৰ বিষ্ণু ৰাত নাম প্ৰখ্যাত হল। প্ৰেম ভাৱেৰে পাণ্ডৱ মাতৃ কুন্তীয়ে কৃষ্ণক তুতি কৰিলে আৰু কৃষ্ণই ভীষ্মক মুখ্য প্ৰদান কৰি মুকুতি দিলে। বিপ্ৰসাদ শুনি ৰাজা পৰীক্ষিত অন্তৰ্জল হল। সেই সময়ত গংগাৰ তীৰত কুশাৱৰ্ত নামে ঠাইত মুনিসকলে বিৰাট সমাজ পাতিলে। সুখ পৰীক্ষিত তথা বিষ্ণু বৈষ্ণৱৰ কথা সংবাদ আৰম্ভ হল। ৰজা পৰীক্ষিতে ভাগৱতৰ কথা সুধিলে। সুকে মহাভাগৱত কোৱাত পৰীক্ষিতকে প্ৰমুখ্য কৰি 60,000 ঋষিয়ে শুনিলে। স্থূল সূক্ষ্ম ধাৰণা যুগুতিৰে পৰম মুকুতি কেনেকৈ পাব পাৰি কলে। কেনেকৈ সৃষ্টিৰ স্থিতি হয় সেই কথা ব্ৰহ্মা নাৰদৰ সংবাদত প্ৰকাশ হল। কৃষ্ণৰ অসংখ্য অৱতাৰৰ কথা বিৱৰি কোৱা হল। 3য় স্কন্ধত বিদুৰ উদ্ধৱৰ সংবাদ ব্যক্ত হল। কৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণত দুয়ো বিষাদযুক্ত হৈ এৰাহেৰি হল। বিদুৰ মৈত্ৰেয়ৰ কাষ পালেগৈ আৰু ভাগৱত কথা শুনিবলৈ আৰম্ভ কৰিলে। নাভি পদ্মত ব্ৰহ্মাৰ উৎপত্তিৰ কথা মৈত্ৰেয়ই বিদুৰৰ আগত ব্যক্ত কৰিলে। বৰাহ অৱতাৰৰ কথা কলে আৰু কেনেকৈ হিৰণ্যাক্ষক বধ কৰি ধৰণীক উদ্ধাৰ কৰা হল তাক বিৱৰি কলে। স্বয়ম্ভুৱ মনু আৰু শতৰূপাৰ পৰা কেনেকৈ প্ৰিয়ৱত উত্তানপাত প্ৰকৃতি প্ৰসূতি দেৱহূতিৰ জন্ম হল সেই কথা কোৱা হল। দেৱহূতিক কদম্ব ঋষিলৈ বিবাহ দিয়া হল। কপিলৰ জন্ম হল কদম্বৰ ঔৰসত দেৱহূতিৰ গৰ্ভত। কপিল প্ৰভুৱে মাতৃক ভকতিৰ গুপ্য কথা ব্যক্ত কৰিলে। দক্ষ আৰু পশুপতি কণ্ডলৰ কথা সতীৰ দেহ ত্যাগৰ কথা কোৱা হল। দক্ষৰ যজ্ঞক হৰে নিজান কৰিলে। ভকতদ্ৰোহীক উচিত শাস্তি প্ৰদান কৰিলে। 5 বছৰতে নাৰদৰ প্ৰসাদত উত্তানপাদৰ পুত্ৰ ধ্ৰুৱে হৰিক আৰাধনা কৰিলে। গুধিকাৰ পুষ্যভাগে তেওঁ স্থান লাভ কৰিলে। ইয়াৰ পাছত পৃথু নামে ৰজা অৱতাৰ হল। তেওঁ পৃথিৱীক দোহন কৰিলে। প্ৰাচীন বৰ্ণিক নাৰদে ভকতি সম্পদ দিলে। পুৰঞ্জন উপাখ্যান কৈ শুনালে। নাৰদৰ প্ৰসাদত বৈকুণ্ঠত স্থান পালে। 5ম স্কন্ধত প্ৰিয়ৱত নাৰদৰ সংবাদ ব্যক্ত হল। নাভিত ভগৱানৰ ঋষভ অৱতাৰ হল। তাতেই ভৰতৰ চৰিত্ৰ প্ৰচাৰ হল। ইয়াৰ পাছত সৰ্পত পাতাল জ্যোতি চক্ৰ 7 পাতাল ৰসাতল নৰকৰ কথা কোৱা হল। নৰকৰ যাতনা শুনি ৰাজা পৰীক্ষিত ভয় ভীত হল। ইয়াৰ পিছত 6ষ্ঠ স্কন্ধত হৰিনামৰ মহিমা কোৱা হল। কিদৰে অজামিলে নাৰায়ণ নাম লৈ সংসাৰত তৰিলে আৰু বৈকুণ্ঠত স্থান লাভ কৰিলে। পুনৰ দক্ষ আহি 10 প্ৰচেতাত উপজিল। তেওঁৰ কন্যাৰ পৰা সৃষ্টিত অনেক সৃষ্টি হল। সেইবিলাক হল পশু পক্ষী নাগ নৰ আৰু দেৱাসুৰ। কন্যা সন্তানেৰে জগত ভৰি পৰিল। তাৰ পাছত চিত্তকেতু গৌৰীৰ শাপত আহি বৃত্তাসুৰ হিচাপে জন্ম পায় আৰু বাসৱৰ লগত যুদ্ধ কৰি বৰ্জৰ অঘটিত মৃত্যুক সাৱটিলে। 7ম স্কন্ধত কাশ্যপ আৰু দিতিৰ গৰ্ভত হিৰণ্যকশিপু আৰু হিৰণ্যাক্ষ জন্মৰ বিৱৰণ কলে। দুয়োকে বৰাহ আৰু নৰসিংহ অৱতাৰ ধৰি বধ কৰা হল। হিৰণ্যকশিপুৰ পুত্ৰ পৰম ভকত প্ৰহ্লাদে মাধৱৰ পৰা পৰম প্ৰসাদ পাই ভোগ ভুঞ্জি পুণ্য ক্ষয় কৰিলে। এতিয়া 8ম স্কন্ধৰ কথা শুনা। ইয়াত গজেন্দ্ৰৰ বিমোক্ষণ হল। হয়গ্ৰীৱ নাৰায়ণ অৱতাৰ
হৈ অসুৰে চুৰ কৰি নিয়া বেদসমূহ উদ্ধাৰ কৰিলে। ক্ষীৰসাগৰত অমিত মথিবৰ বাবে পূৰ্ণৰূপে দেৱাসুৰে সাগৰ মথিলা দিন ৰাতি। নাৰী ৰূপ ধৰি হৰিয়ে দৈত্যক বঞ্চি দেৱতাক অমিত প্ৰদান কৰিলে। অদিতিত বামন অৱতাৰ হল। কটা ফুটাই গংগাক বিদিত কৰিলে। বলিক চলি পাতালত স্থান দিলে। সুদৰ্শন চক্ৰৰ ৰক্ষা কৰিলে। নৱম স্কন্ধ ৰাজবংশাৱলী বৰ্ণনা। ইক্ষ্বাকু, কাকুথ, ইলা, যজাতি, খটাংগ, খগৰ, নিগৰ, নহুষাদি বংশৰ কথা বিৱৰি কলে। পৰশুৰাম ৰূপে অৱতাৰ হৈ নিক্ষেত্ৰিয় কৰিলা ভূমি ৩৭ বাৰ বোলে। ৩৭ বাৰ মানে ২১ বাৰ নিক্ষেত্ৰিয় কৰিলে। যজাতিৰ জ্যেষ্ঠ পুত্ৰ যদুৰ বংশত কৃষ্ণ অৱতাৰ হল। কংসৰ ভয়ত কৃষ্ণক নি গকুলত থলে আৰু তাতে শিশুলীলা আৰম্ভ কৰি পুতনা, চক্ৰবাত, শকত, উচাত, তৃণাৱৰ্তৰ নিৰ্যান কৰিলে। বনজুই হন্তে গোপ গৰুৰ পৰিত্ৰাণ, উৰল বন্ধন, বৃক্ষ অৰ্জুন ভঞ্জন, বক বৎস ধেনুক কালিক নিকালন, বিপ্ৰ সন্তাপ, পত্নীক প্ৰসাদ, গোবৰ্ধন ধৰি ইন্দ্ৰক বিষাদ, শৰত ৰাতি ৰাস ক্ৰিয়া কৰিলা অপাৰ, কংসক বধি উগ্ৰসেনক ৰাজা পাতিলে। বসুদেৱ দৈৱকীক বন্ধন মুক্ত কৰিলে। সান্দীপনী গুৰুক মৃত্যপুত্ৰ দান দিলে। ৰাম আৰু উদ্ধৱক লৈ জৰাসন্ধৰ সেনা বধ কৰিলে। পাৰিজাত সুধৰ্মা সভালৈ আনিলে। ৰুক্মিণী প্ৰমুখ্যে অষ্টমহিষীক বিবাহ কৰিলে। নৰকক বধ কৰি কন্যাগণ হৰণ কৰিলে। পাণ্ডৱক নিমিত্ত কৰিয়া ৰণ কৰি কৌৰৱ বংশ ধ্বংস কৰিলে। লীলা কৰি পৃথিৱীৰ মহাভাৰত হৰণ কৰিলে। একাদশ স্কন্ধত বিপ্ৰশাপ শুনি বংশৰ বিষাদ হল। নাৰদে নিমি নৱসিদ্ধ সংবাদ বিৱৰি কলে। কৃষ্ণৰ চৰণে পৰি মিলিল বিষাদ, ভৈলা তাত পাছে কৃষ্ণ উদ্ধৱ সংবাদ। কৃষ্ণ ৰহস্য ধৰ্ম উদ্ধৱৰ আগত প্ৰকাশ কৰি জ্ঞান কৰ্ম ভকতিৰ নিৰ্ণয় কৰিলে। দেৱসৱে তেওঁক নিবলৈ আহিল। কিন্তু কৃষ্ণই ১২৫ বছৰত বৈকুণ্ঠ প্ৰয়াণ কৰিলে। এতিয়া দ্বাদশ স্কন্ধৰ আৰম্ভ। যুগৰ লক্ষণ, যুগ ধৰ্মৰ কথা কলে। পহিলা কলিত একো ধৰ্মে নাহি সিদ্ধি, অধৰ্মে কৰিব কলিত বিপ্লৱ। হৰি কীৰ্তনেহে পাপ পৰাভৱ কৰিব পাৰিব। হৰি কীৰ্তনেহে পাপ পৰাভৱ কৰিব পাৰিব। মাৰ্কণ্ডেয়ৰ মায়া দৰ্শনৰ কথা বিৱৰি কলে। ইটো নৰতনু কাল কৰ্মৰ অধীন, নজানোহো দেহ কৈত পৰে কোনদিন। কৃষ্ণ ইটো নৰতনু কাল কৰ্মৰ অধীন, নজানোহো দেহা কৈত পৰে কোনদিন। ঘূৰ পৰলোকৰ শুনন্তে লাগে ত্ৰাস, কৰাহে নকৰুণা দাসৰু ভৈলো দাস। নিৰুক ভকত সংগ কৰ্ণে কৃষ্ণ কথা, হৃদয়ত কৃষ্ণ মূৰ্তি থাকুক সৰ্বথা। ও ৰাম সুখে দুখে মুখে মোৰ নচাৰুক নাম, তেবেখে নিস্তৰু সবে বোলা ৰাম ৰাম। হৰি ৰাম 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 ৰাম। মহাভাগৱতৰ ১২ স্কন্ধৰ সংক্ষিপ্ত বৰ্ণনাৰ সামৰণি। কৃষ্ণ। তাৰ পাছতে পাব হৰি নামৰ